Good morning, dear students. Today I am going to teach you the fraction 1/4 or quarter and fraction of a collection. So today we are going to discuss about these two topics. Yes, and dear students, in the previous class I have discussed about the fractions 1/2. Yes, 1/2 or 1/3. Yes, to previous class মই fractions উপৰত ডিসকাস কৰিলো আৰু fraction কেনেকৈ লিখিব লাগে হেতু মই তোমালোকক ডিসকাস কৰিলো হয়নে তো in this part of video I am going to discuss the fraction 1/4. Okay, so students, what do you mean by 1/4 or quarter? Yes, 1/4 FOURTH 1/4 or quarter QUARTER 1/4 to কি বুলি কোৱা হয় quarter বুলি কোৱা হয় ঠিক আছে so কি হল 1/4 বা quarter কাক কয় ঠিক আছে so ধৰা হল তোমালোকৰ এটা বস্তু আছে ঠিক আছে এটা বস্তু আছে এই বস্তুটোক যেতিয়া তুমি সমানে 4টা ইকুয়াল পার্টস কৰিছা ঠিক আছে সমানে 4 ভাগ কৰিছা তো ইয়াৰ এক ভাগক প্ৰতিটো ভাগক কি বুলি কোৱা হ'ব 1/4 বুলি কোৱা হ'ব এটো এটা পার্ট এটো এটা পার্ট এটো এটা পার্ট হয়নে আৰু এটো এটা পার্ট মানে কিমানটা পার্ট আছে 4টা পার্ট আছে এই বস্তুটোক আমি সমানে 4টা পার্ট কৰিলো তে প্ৰতিটো পার্টকে এভৰি পার্ট প্ৰতিটো পার্টকে কি কোৱা হ'ব 1/4 বা কোৱাৰ্টাৰ বুলি কোৱা হ'ব বুজি পাইছানে so when an object is divided into 4 equal parts each equal part is called 1/4 or quarter বুজি পালা নহয় হে এটা বস্তু যে আছে বস্তুটো তুমি সমানে 4টা পাৰ্টত ভাগ কৰিছা আৰু এই প্ৰতিটো পাৰ্টকে কি কোৱা হ'ব এটা এটা পাৰ্টকে 1/4 বুলি কোৱা হ'ব বা এক কোৱাৰ্টাৰ বুলি কোৱা হয় মনত ৰাখিবা 1/4 is also called quarter 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 মানে 4 ভাগৰ এক অংশ ঠিক আছে so now students look at this picture what is this is a circle yes the circle is divided into 4 equal parts 1 part 2 part 3 part 4 part circle টোক 4টা পাৰ্টত ভাগ কৰা হৈছে আৰু ইয়াৰ পৰা দেখিছানে তোমালোকে কিমানটা পাৰ্ট সিলেক্ট কৰা হৈছে সাৰ্কেল টো আছিল 4টা পাৰ্ট হয়নে সাৰ্কেল টোৰ পৰা এটা পাৰ্ট সিলেক্ট কৰা হৈছে নেকি ঠিক আছে সো ইয়াক কোৱা হয় 1/4 বুলি কোৱা হয় দিস ইজ কল্ড 1/4 1/4 মানে কি হয় নাম্বাৰ অফ কি হয় the part selected one part selected out of 4 equal parts ঠিক আছে 1/4 means কি হয় one part selected out of 4 equal parts ঠিক আছে আৰু আমি ইয়াক কেনেকৈ লিখিব পাৰো 1/4 টো কেনেকৈ লিখো আমি 1 FOUR okay 1/4 টো আমি কেনেকৈ লিখো 1/4 ঠিক আছে so 1/4 is written as 1/4 আৰু ইয়াক কি বুলি পঢ়া হয় 1/4 ঠিক আছে so next look at this picture this is also a circle yes and this circle is divided into 4 equal parts 4টা পাৰ্টত ভাগ কৰা হোৱা নাই জানো কৰা হৈছে yes আৰু ইয়াৰ পৰা কিমান দেখিছা তোমালোকে দুটা পাৰ্ট সিলেক্ট কৰি থৈ আছে হয়নে 2 parts selected out of 4 equal parts so this is called 2/4 so যেতিয়া এটা বস্তু সমানে 4টা ভাগত ভাগ কৰিব আৰু তাৰ পৰা দুটা পাৰ্ট সিলেক্ট কৰিব তাক কি কোৱা হ'ব 2/4 ঠিক আছে আৰু আমি ইয়াক কেনেকৈ লিখিম 2/4 বুজি পাইছা নহয় 2/4 that means total parts 4 আছে ইয়াৰ পৰা দুটা পাৰ্ট সিলেক্ট কৰা হৈছে ইয়াক কি কোৱা হ'ব 2/4 now and this picture is also a circle the circle is divided into 4 equal parts হয়নে 4 equal parts ভাগ কৰা হৈছে আৰু কিমানটা সিলেক্ট কৰা হৈছে 3 পাৰ্ট সিলেক্ট কৰা হৈছে ইয়াৰ পৰা দেখিছা তোমালোকে ভালৰে the circle is divided into 4 equal parts and is divided and is selected 3 parts out of 4 equal parts নহয় জানো circle টো কি কৰিছে 4টা সমান পাৰ্টত ভাগ কৰি 3টা পাৰ্ট সিলেক্ট কৰিছে হয়নে
তো ইয়াক কি কোৱা হ'ব 3/4 বুলি কোৱা হ'ব কি কোৱা হ'ব THREE 3/4 FOURTH 3/4 বুলি কোৱা হ'ব ঠিক আছে সো আৰু ইয়াক আমি কেনেকৈ লিখিম 3/4 that means 3/4 ঠিক আছে তো ফ্ৰেকশনস বিলাকক এনেকৈ নেমিং কৰা হয় ঠিক আছে 1/4 থাকিলে আমি ইয়াক কি কম 1/4 বুলি কম 1/4 1/4 FOURTH 1/4 ঠিক আছে বা 2/4 থাকিলে আমি ইয়াক কি বুলি কম 2/4 TWO 2/4 FOURTH 2/4 ঠিক আছে যদি 3/4 হয় ফ্ৰেকশনটোক আমি কি কম 3/4 THREE 3/4 FOURTH 3/4 ঠিক আছে so the students আমি ইয়াৰ পৰা কি শিকিলো কি দেখিলো ইয়াৰ পৰা here we have observed that যেতিয়া এটা বস্তুক মানে কি কৰা হয় চাৰিটা পাৰ্টত ভাগ কৰা হয় হয়নে তো এটো এটা পাৰ্ট ইটো এটা পাৰ্ট ইটো এটা পাৰ্ট ইটো এটা পাৰ্ট যেতিয়া এটা বস্তুক সমানে চাৰিটা পাৰ্টত ভাগ কৰা হয় তেতিয়া কি হৈ যায় বস্তুটো চাৰিটা পাৰ্টত ভাগ হৈ যায় হয়নে তো কি হৈ যায় that means কিমানটা 1/4 লগ লাগিলে মানে এটা গোটা বস্তু বনিব ওয়ান হোল বনিব ঠিক আছে তোমালোকে গম পালানে সো যেতিয়া এটা বস্তুটোক আমি সমানে কি কৰিছো চাৰিটা পাৰ্টত ভাগ কৰিছো প্ৰতিটো পাৰ্টক কি বুলি কোৱা হয় 1/4 বুলি কোৱা হয় হয়নে তো তাৰ মানে এনেকৈ 1/4 কিমানটা লগ লাগিলে গোটা বস্তুটো বনিব ওয়ান হোল মানে গোটেই অবজেক্টটো বনিব চাৰিটা লগ লাগিব this is 1/4 হয়নে this is 1/4 হয়নে and this is 1/4 this is 1/4 so এনেকৈ 1/4 চাৰিটা লগ লাগিলে গোটেই হোল অবজেক্টটো বনিব so one whole মানে কি হয় one whole is equal to 1/4 plus 1/4 plus 1/4 plus 1/4 বুজি পালানে that means 1/4 কিমানটা লগ লাগিলে one whole হ'ব 1/4 চাৰিটা লগ লাগিব মানে এই পিকচাৰটো চোৱা তোমালোকে so চাৰিটা এইটো এটা পাৰ্ট 1/4 this is 1/4 and this is also 1/4 and this is also 1/4 তো এই গুটি কিটা যদি লগ লাগি যায় তেনহলে এটা গুটা সার্কেল বনি যাব হয়নে তো হেতুৱে 1/4 কিমানটা লগ লাগিলে 1 হোল হ'ব চাৰিটা yes 4/4 makes 1 whole বুজি পালানে so now there is an activity here the activity is that Gagan has 3 rectangular papers. Gaganor 3খন rectangular paper আছে এখন rectangular paper এখন আৰু এখন ঠিক আছে মানে হি কি কৰিব বিচাৰিছে he wants to cut each paper into 4 equal parts in different way মানে এই rectangular paper কিখনক কি কৰিব বিচাৰিছে চাৰিটা বিভিন্ন ধৰণে কাটিব বিচাৰিছে ঠিক আছে he wants to cut each paper into 4 equal parts in different ways মানে 4 equal parts কৰিব বিচাৰিছে পেপাৰ কিখন বিভিন্ন ধৰণে বেলেগ ধৰণে ঠিক আছে তো he has cut one so এখন কাটিলে হি so help him to draw the cutting lines for his other two papers বাকি কিখন তোমালোকে হেল্প কৰিব লাগে মানে বিভিন্ন ধৰণে চাৰিটা পাৰ্ট বনাব লাগে তোমালোকে এটো কৰিবা Now we are coming to the exercise 1A. Yes, exercise 1A. The first question is write the fraction. So fraction likhibo lage. First to soasun tomaloke look at this picture 1A. To yate ki dia ase? Ki dia ase? Enokoi tinta object ase. Hoine? Ase. To yare eta part color kori thua ase. So what would be the fraction for this picture? এই পিকচাৰটো কাৰণে ইয়াৰ ফ্ৰেকশনটো কি হ'ব সো টোটাল পাৰ্টস কিমানটা আছে 1 2 3 টা টোটাল পাৰ্টস আছে সো 3 টো আমি তলত লিখিম আৰু কিমান পাৰ্ট সিলেক্ট কৰা হৈছে এটা পাৰ্ট সিলেক্ট কৰা হৈছে তো এটো হ'ব 1/3 now look at the picture B the total parts is equals to 4 parts চাৰিটা এনেকে পাৰ্টস আছে 4 টা ইকুৱেল 1 2 3 4 আৰু ইয়াৰে দুটা পাৰ্ট সিলেক্ট কৰি থোৱা আছে হয়নে তো ইয়াৰ কাৰণে ইয়াৰ ফ্ৰেকশনটো কি হ'ব টোটাল পাৰ্টস 4 আছে আৰু কিমান পাৰ্ট সিলেক্ট কৰা হৈছে 2 টো আমি ওপৰত লিখিম বুজি পালা so now picture C there are total 2 equal parts and 1 part selected so the fraction is 1/2
Picture D, total parts is equals to 4 and parts selected is equals to 3. So the fraction is 3/4. So baki kita tomalke pariba bhalore saba kimanta select kora hoise aru total parts kimanta ase. Now we are coming to the question number 2. Circle the fractions which show half. So half mane ki hoy? HALVES. Halves mane ki hoy? Jetia bostutuk duta সমান অংশত ভাগ কৰা হৈছে তাকে কোৱা হয় half বুলি কোৱা হয়. What is called half? When an object is divided into two equal parts, it is called half. ঠিক আছে? তো কোনবিলাক বস্তু half সমানে ভাগ কৰি থোৱা আছে? এই প্ৰথমটো আছে নেকি? প্ৰথমটো নাই. সেকেন্ডটো সমানে ভাগ কৰা আছে? Yes. Third is also equally divided into two parts. This picture is also divided into two parts. This is not divided in any parts. Itu সমানে ভাগ কৰা নাই হয়নে আৰু ইটো সমানে কৰা হৈছে ঠিক আছে সো হাফ মানে কি হয় here সমানে দুটা ভাগত ভাগ কৰাটো ঠিক আছে তো now we are coming to the question number 3. Question number 3 is color 1/3 in red. 1/3 in red. So picture বিলাক দিয়া আছে তোমালোকৰ এনেদৰে তো কি কৰিব লাগিব 1/3 মানে 3 ভাগৰ 1 অংশ তিনটা পাৰ্টৰ এটা পাৰ্ট কি কৰিব লাগিব red আৰু 2/3 in green আৰু তিনটা পাৰ্টৰ দুটা পাৰ্ট কি কৰিব লাগিব green color কৰিব লাগিব বুজি পাইছে নহয় 1/3 মানে 1/3 আৰু 1/4 2/3 মানে 2/3 Question number 4 color 3/4 in blue Yes 3/4 means 3/4 মানে 4 equal parts or 3 parts কি কৰিব লাগিব তোমালোকে blue কৰিব লাগিব and 1/4 in yellow 1/4 মানে কি হয় 1/4 তো 4 টা parts of 1 টা part কি কৰিব লাগিব yellow কৰিব লাগিব বুজি পালানে so 1/4 equal to yellow কৰিব লাগিব 3/4 equal to blue কৰিব লাগিব ঠিক আছে so কৰিবা তোমালোকে এইটো বুকতে কৰিব পাৰিবা Now we are coming to the topic fraction of a collection. Fraction of a collection. Students, what do you mean by collection? COLLECTION. What do you mean by collection? তো তোমালোকে collection বুলি ক'লে কি বুজি পোৱা? Collection মানে হৈছে কি হয়? বস্তুবিলাকৰ সংগ্ৰহ বা থুপ, হয়নে? কিছুমান বস্তু আছে মানে. Collection means objects. Collection means সংগ্ৰহ বা বস্তুবিলাকৰ সংগ্ৰহ বা থুপ ধৰি লোৱা তোমাৰ হাতত কি আছে 1 টা 2 টা 3 4 5 6 7 8 9 10 চকলেটস আছে ধৰি লোৱা তোমালোকে এইটো এটা কালেকচন হ'ব হয়নে বা তোমাৰ হাতত কি আছে ধৰি লোৱা তোমাৰ হাতত এপলস আছে 1 2 3 4 5 6 7 8 apples আছে so এটো এটা কালেকশন হ'ব কালেকশনস মেন কি হয় বস্তুবিলাকৰ গুড বা সংগ্ৰহ ঠিক আছে বস্তুবিলাকৰ সংগ্ৰহ বা গুড এটো হৈছে কালেকশন আমি কি বুজিম কালেকশন বুলি ক'লে বস্তুবিলাক বুজিম বুজি পাইছানে so সোৱা মই আগতে তোমালোকক কি বুলি কৈছিলো হোৱাট ফ্ৰেকশন মানে কি কৈছিলো যিকোনো এটা বস্তুৰ এটা হোল অবজেক্টৰ যিকোনো এটা পাৰ্ট বুলি কৈছিলো যেনেকৈ ধৰা এটা এপেলৰ মই যিকোনো এটা পাৰ্ট ললে তোমালোকক এটা ফ্ৰেকশন হ'ব বুলি কৈছিলো হয়নে বা এটা সাৰ্কেল আছে এই সাৰ্কেলটো যিকোনো এটা পাৰ্ট ললে এটা অবজেক্ট হ'ব বুলি কৈছিলো ফ্ৰেকশন হ'ব বুলি কৈছিলো কিন্তু ফ্ৰেকশন কি হ'ব পাৰে কালেকশন অফ অবজেক্টস তাতো এটা ফ্ৰেকশন হ'ব পাৰে বুজি পাইছানে so means a fraction is also a part of a collection so এটা কালেকশনৰ পৰাও এটা ফ্ৰেকশন হ'ব পাৰে বুজি পাইছানে ধৰা হল তোমাৰ হাতত 15 টা ম্যাঙ্গোস আছিল 15 ম্যাঙ্গোস আছিল 15 ম্যাঙ্গোস আছিল তো ইয়াৰে কি কৰিলা তুমি 5 টা খালা এটা তুমি কিমান খালা টোটাল তোমাৰ 15 ম্যাঙ্গোস আছিল আৰু তুমি 5 টা খালা ইয়াৰে তো ইয়াৰে তোমাৰ ফ্ৰেকশনটো কি হ'ব তুমি কিমান খালা হেতু কেনেকৈ লিখিম আমি তো কিমান খালা তুমি টোটাল ম্যাঙ্গোস আছিল 15 মানে কালেকশন অফ অবজেক্টস ঠিক আছে আৰু তুমি কিমান খালা 5 খালা দ্যাট ইজ ইমান খালা 5/15
15 ঠিক আছে সো আমি ফ্র্যাকশন অফ কালেকশন বুলি কলে কি বুজি পাম এ ফ্র্যাকশন ইজ অলসো এ পার্ট অফ এ কালেকশন যিকোনো বস্তু বিলাকৰ সংগ্ৰহ বা থুপৰ পৰা এটা আমি কিছুমান বস্তু তাৰ পৰা লৈছো বা সিলেক্ট কৰিছো ঠিক আছে Suppose tomorrow aru eta example this is so 5 pencils ase dhorila 1 2 3 4 5 pencils asile ঠিক আছে 5 pencils asile আর তুমি কি কৰিছা তোমাৰ ফ্ৰেণ্ডক ইয়াৰ পৰা 2 pencils দি দিছা 2 pencils কি কৰিছা ইয়াৰ পৰা দি দিছা তুমি কিমান দিলা তুমি তোমাৰ ফ্ৰেণ্ডক কিমান দিলা 2/5 দিলা মানে 5 total pencils 5 asile এই গুটি 5 টু মানে হ'ব এটা কালেকশন ঠিক আছে আৰু ইয়াৰ পৰা যে তুমি দুডাল দি দিলা এটো হ'ব তোমাৰ নাম্বাৰ অফ পাৰ্ট সিলেক্টেড ঠিক আছে সো ফ্র্যাকশন অফ এ কালেকশন তো আমি কালেকশন মানে বুজি পালো তো এতিয়া ইয়াৰ ফ্র্যাকশনটো আমি কেনেকৈ লিখিম হাউ টু রাইট এ ফ্র্যাকশন অফ এ কালেকশন তো ফার্স্ট তলত আমি লিখিম টোটাল নাম্বাৰ অফ অবজেক্টস টোটাল নাম্বাৰ of objects 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 মানে গুটি টোটাল বস্তু কিমান আছে তাৰ ওপৰত আমি কি লিখিম নাম্বাৰ অফ সিলেক্টেড objects মানে তাৰ পৰা সেই বস্তু বিলাকৰ পৰা আমি কিমানটা লৈছো বা কিমানটা সিলেক্ট কৰিছো বুজি পাইছানে হেতু হ'ব ফ্র্যাকশন অফ এ কালেকশন ঠিক আছে So, some examples are given on your book. So, there are 9 triangles are there. How many triangles you can see here? 9 triangles are there. Yes. And it is selected 3 triangles. 3 triangle here पर select करा होइसे. Yes, that means 3 triangles are selected means 3 objects of a collection of 9 objects. 3 objects of a collection of 9 objects. So, 9টা বস্তুৰ পৰা 3টা বস্তু সিলেক্ট কৰা হৈছে। So, ইয়াৰ ফ্র্যাকশনটো কি হ'ব? 3/9 হ'ব। মানে টোটাল ট্ৰায়াঙ্গল 9 আছিল আৰু ইয়াৰ পৰা 3টা পাৰ্ট 3টা অবজেক্ট 3টা ট্ৰায়াঙ্গল সিলেক্ট কৰা হৈছে, হয়নে? So, this is 3/9. Okay. And you can see here how many bananas are there? 1 2 3 4 5 6 7 8 9 10 11 12 bananas are there. So this is a collection of 12 bananas. This is a collection of 12 bananas. Okay, 12 bananas ase 12 banana eta collection. So ইয়াৰ পৰা suppose তুমি ইয়াৰ পৰা 4টা খালা ঠিক আছে suppose you add 4 bananas from this collection of 12 bananas. Yes. So, what would be the fraction for this? So, ইয়াৰ কাৰণে fraction to কি হ'ব? So, there were total 12 bananas. Yes, bananas. Total number of bananas equal to 12. And you add 4 bananas. ইয়াৰ পৰা total মানে তুমি number of parts selected to কিমান হ'ব? 4 হ'ব। ঠিক আছে? So the fraction is 4/12 বুজিলানে so এনেদৰে প্ৰথমতে আমি কি কৰিম টোটাল বস্তু বিলাক তলত লিখিম আৰু কিমান পাৰ্টস ইয়াৰ পৰা সিলেক্ট কৰা হৈছে কিমান বস্তু ইয়াৰ পৰা সিলেক্ট কৰা হৈছে হয়নে হেতু হ'ব আমি ওপৰত লিখিম so some activities are there on your book এৰি কি দি আছে সো এৰি কিমান বস্তু দিয়া আছে লেফট সাইডে selection in a collection এটা কালেকশনৰ পৰা কিছুমান বস্তু ইয়াত সিলেক্ট কৰি থোৱা আছে দেখিছেনে এটো stars mangoes circles and children তো এইবিলাক দিয়া আছে নৰে তো ইয়াত কি হৈছে সো number of selected objects এই কালেকশনটোৰ পৰা এই কালেকশন বিলাকৰ পৰা কিমান সিলেক্ট কৰা হৈছে তে চোৱাচোন টোটাল আৰু এটো হৈছে number of total objects in the collection so এই collection to total object কিমান আছে কিমানটা total object আছে so how many total stars are there 1 2 3 4 5 6 7 8 stars are there yes so it is 8 তো তাৰ পিছত কিমানটা সিলেক্ট কৰা হৈছে তো আমি দেখিছো যে ইয়াৰ পৰা দুটা সিলেক্ট কৰা হৈছে yes so total আছে 8 টা so fraction to কি হ'ব 2/8 বুজি পালানে so fraction is 2/8
And look at this collection of mangoes. How many mangoes are there? 1, 2, 3, 4, 5, 6, 7. Yes, 7 mangoes are there. This is the total number of objects is 7. And number of objects selected is equals to how many objects you have selected. Here 4 objects select kora hoise. Hane? To it hobo 4. So the fraction is 4/7. Okay. And look at this. There are total 5 circles. Yes. And it is selected 2 circles. 2 circles select kora hoise. So ki hobo? Fraction to ki hobo? 2/5. ठीक है. Now for the last, there are 6 children. 6 children. So the children ase. Total number of objects in the collection is 6. And number of parts selected. Here kimanta children select kora hoise? 3. 3 children selected. So the fraction is 3/6. ठीक है. So this is about the fraction of a collection. So I hope you understood the class, and I asked everybody to do the exercise 1B.